মই কাক ব্যৱহাৰ কৰছো কি তো কাকত কৰ তই ৰেকৰ্ড কৰ নাই এইবিলাক নকৰব কেমেৰা বন্ধ কৰ দিছ ভালকে তই কবা লাগা কাই তই কবা লাগা কাই তই আপিল লগত আছিলি হসা আপি সাপিল বাল কথা কই না থাকো মোক দম আছে আসো বাইকৰ অৱস্থা এনেকুৱা হৈ আছে মানে যেহেতু মানে বৰষুণ বহুত তো যিকিনে হক গাইস হেল্ল এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ইন্দ্ৰদাস আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আছো দিয়ক মানে চুলিখিনি বান্ধিলেও কিবা লাগে তেনেকুৱা লাগি আছে মানে বান্ধিলেও অলপ মূৰ-চুৰ বিষাই থাকে সেইকাৰণে অলপ মাথাটো বিষাই আছে কিন্তু এইটো পিন্ধি আছো বাকি লেভেলৰ কাৰণে পিন্ধি আছো চুলিখিনি কাটি মই লাহেকে যিকিনে হক এটা মই মানে কমেন্টে পোষ্ট দিছো তাত বহুত কোৱেশ্চন আছে ও গোটেইখিনি দিব চেষ্টা কৰিম আজি নিদিও বাৰু আৰু কোনোবা যদি কিবা সুধিব লগা আছে পোষ্টত যাওক সুধক নাই আৰু তাৰ পিছতে ধুনীয়াকৈ কিবা এনে ভিডিঅ' ইয়াৰ পিছত মেবি হৈ যাব আৰু বাৰু যিকিনে হওক গাইছ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু শেষ কৰিব লাগিব ক'লোৱে এতিয়া গৈ থাকোঁ আৰু ক'লবা লাগে যিকিনে হওক এতিয়া গৈ থাকোঁ গাইছ ভাত চাত খাই লওঁ ধুনীয়াকৈ মায়ে বা কি বনাইছে মানে অশান্তি গাইছে এই বৰষুণৰ কাৰণে ভিডিঅ' দিব পৰা নাই পুৰা একদম পানী চানী হৈ একদম খেঁচৰামি হৈ গৈছে জীৱনটো আৰু আজি চাইকেল লৈ আহিছোঁ সেইকাৰণে এইখন লৈ মানে বাইকখন ওলোৱা নাই দিয়ক 2 দিনমান হ'ল ক'ৰবাত যাব লগা হ'লে ওলাব লাগিব সেইটো বেলেগ কথা আৰু এইপিনে চাওক খন আৰু ডাল হালধীয়া ধুনীয়া লাগি আছে আৰু এইখনো মানে গাইছ অলপ কিবা এটা ভাবি আছোঁ গিয়াৰটো অলপমান বেয়া হৈ আছে গিয়াৰটো মানে ভাল কৰি এটা চাইকেল ৰাইড মাৰিম ৰ'ব মানে গৰম হ'লেও মাৰিম বেছি দূৰত নাযাওঁ বাৰু আৰু এইখিনি এনে মোটামুটি 15-10 কিলোমিটাৰ এনেকৈ চাইকেল মাৰা হৈ আছে মোৰ মানে আবেলি ইভিনিং মানে ভিডিঅ' বনোৱা নাই বাৰু ৰেইনকোট পিন্ধি চিন্ধি এনেকৈ চাইকেল অলপ চলপ মাৰি আছোঁ তেনেকৈ হেল্ল' অঁ অঁ আছোঁ অলপ বাহিৰত মানুহৰ জাত হয় না নহয় তোক ইমান ফোন কৰি আছো ইমান আপিল লগত ব্যস্ত থাকে না নহয় কিবা বেলেগক ফোন কৰি আছিলোঁ কেৱল আপিয়ে নেকি আপোনালোকৰ বেলেগ নাই কি বেলেগ কথা নাই নেকি আপিৰ বাদে কি কলি আপিৰ বাদে বেলেগ কথা নাই তোক দেখোন ইমানবাৰ ফোন কৰি আছো খালি ৱেটিং আৰে মই ফোন কৰিম বুলি কৈছোঁ তো কল বেক লেটাৰ বুলি দিছোচোন মেছেজ দেখা নাই না আমি দেখক কি হ'ল আমি আৰে মানসত আহিলে তোক লগ ধৰো সেইকাৰণে ফোন কৰিলো তোৰ ফোন 10 বাৰ মান ৱেটিং দে আহি যাওক কি হ'ল তো ৱেটিং এ তোক পাই না যায় মেছেজ দিলে হয় না এই কেলাৰ এটিটিউড দেখায় আহিছে নেকি সঁচা আহিছো দে আহক তোৰ ব্যৱহাৰ কিয় এনেকা নাই কিবা মাথাটো পোৱাৰ পৰা গৰম হৈছে কওক কি হ'ল মোৰ লগত কিয় এনেকা ব্যৱহাৰ কৰা মই কি ব্যৱহাৰ কৰিলোঁ মোৰ ফোনটো লাইনত আছিল চাগে অলপ আগতে লাইনত থাকিলে তই ৰিকল কৰবা নালাগে ৱেটিঙত কি ফোন দেখা নাযায় নেকি কওক আচল কথাটো কওক কি তই আপিল লগত আছিলি সঁচা কচোন নাই মই দেবাহন ফোন আপিল কাৰণে পাগলা হ'ব নালাগে মানুহ বুজছা আপোনালোকৰ কিবা ডিক্সনাৰীত বেলেগ নাই নেকি আপিৰ কথাই বেলেগ কথা নাই আৰু নেকি আপিৰ কাৰণে পাগলা হৈছা নহয় মাথা গৰম কৰি নানব কিন্তু বালৰ এইবিলাক কথা আপি চাপিৰ বাল কথা কৈ নাথাকো মোক তই কি বাল গালি পাৰি আছা ৰে কি ঘণ্টা ৰে তই কি আপিৰ কথা কৈ থাকে বাৰে তই ক'ত আছা আশা ক'ত তই মই আছো ঘৰতে আছো তই থাক দম আছে যদি থাক তই আহি আছো বালৰ সদায় কিবা ৱেটে ছোৱালী ভিডিঅ'টো ছোৱালী কিবাহতো ছোৱালী ফোনতো ছোৱালী বেলেগ কিবা কথা নাই নেকি ফোন কৰি আছো ইখানে তই কিয় ইমান দাদাগিৰি দেখাব লাগছা মই ক'লো কি ৱেটিং আছিলো যেনিবা তাতে কি হ'ল থাকচোন ঘৰত তই মোক গালি পাৰা না থাকচোন ঘৰতে তই থাক বাদ দিয়াই তো দম আৰে শুনা কিয় এনেকা ব্যৱহাৰ কৰিব সি মোক আৰে মই কি কৰিলো তোৰ দম আছে যদি থাক ঘৰত মই ঘৰতে আছো তোৰ দম আছে যদি ঘৰত থাক মই ঘৰতে আছো ঘৰত আহি ধৰি আছো মই ঘৰতে আছো কিবা কৰিব পাৰিবি নেকি থাক নপলাবি কিবা কৰিব পাৰিবি দম আছে যদি থাক আনা কৰিব পাৰিবি মানে তোৰ চা মই নাই মই বহুত দিন চালো কেৱল আপিৰ বাদে বেলেগ কথা নাই ভিডিঅ'টো হওক ফোনতো হওক ঘৰত থাক তই ঘৰত থাক দম আছে আৰে লগে ফোন কৰিব পাৰে না আরে কাজিয়া নকৰবি দাদাৰ এনে কিবা এটা কাম কাৰণত মাথাটো গৰম নাই মানুহ সদায় এটা চিন্তাত নাথাকে না আৰু শুনা পালে গাইছ মানে মাথাটো ৰাতিপুৱাৰ পৰা গৰম হৈ আছে এতিয়া আৰু ফোন কৰি কৈ আছে ৱেটিং ছোৱালীৰ লগত এইবিলাক মোৰ লগত চিষ্টেম নাই গাইছ এইবিলাক ভাল নালাগে ছোৱালীৰ লগত মই দেৱাক ফোন কৰিছোঁ কিবা এটা কামৰ কাৰণে হয় 5 কাটি দিছোঁ ৰিচিভ কৰিব লাগিছিলতো বেলেগ কথা কিন্তু এনেকৈ দমত কথা ক'ব নালাগে না ডাঙৰ হওক সৰু হওক যোনে ৰেচপেক্ট দিয়ে তাক ৰেচপেক্ট কৰিম ঘৰত আহে বোলে আহক কি হয় দেখা যাব অন কেমেৰাত দেখা মাজি গাইছ দেখা যাব কি হয় সেইবিলাক কোনো চিষ্টেম নাই না সদায় ছোৱালীৰ লগত ধৰি থাকিলে ভাল নালাগে গাইছ দিয়ক দেখা পাব আহিলে আহক বোলে আহকচোন আজি কি হয় দেখা যাব A few moments later. নকৰিবা না তই কাক ব্যৱহাৰ কৰছ হেনকা নহয় কাক নহয় কিয় ক'ত পালা তই ক'ত পালা নহয় ৰেকৰ্ড কৰ তই ৰেকৰ্ড কৰ নাই এইবিলাক নকৰব কেমেৰা বন্ধ কৰ দিছ ভালকে তই কবা লাগা কাই
ভাঙা তোৰ মোবাইল তই ভাঙাবি কালটো নকৰি ভালকে কৈছো তোৰ মোবাইল তই ভাঙাবি মই ওয়েটিং আছে মই লগৰ লগত আছো তোৰ ওয়েটিং মই তোক ফোন কৰি আছো তই ব্যৱহাৰ কিয় হেনকা কৰছা ব্যৱহাৰ কিয় হেনকা কৰবি তই ওয়েটিং আছে তাৰ পিছত নহয় মিছ কল পাবি কিবা পাবি মোক এটা ফোন কৰ তাৰ পিছত কি ব্যৱহাৰ কৰিলি বাল থাল কৈ তই কোন সৰি কোন তই কিয় নাই এইবিলাক মানুহ মই সৰি কবা নৰো তই পুরো জানে তই মানুহ যাইছো আরে বাদ দে না নিতুল রে মানুহ নমে কবা নৰো কিয় লাগাই নেকি তহতে তই কি কাজে লাগি ইউটিউবত ভিডিও দি হায়াতত হেই লাগে ভিউ লাগে ল তুই কোন আদার নকওঁ। ইমান দিন পিছত লগ পাইছা তহতে কিয় কাজে ভাই ইমান হেইটাই ক'ব লাগছো ইমান দিন পিছত আইছো একবাৰ কথা ক ভাল কৰি মই কল বেক কৰিম না আপোনাক তুই বেয়া কথা কিয় কলি মোক পটক কৰি তই বেয়া কথা কিয় কলি আৰু কি কোৱা তই ঘৰত আহি দাদাগিৰি তুমি কিয় ধাক্কা ঐ হাত নুঠাবচোন হাত এনে ঘৰত কি কৈছে মোক হাত নুঠাবাই নাই দম আছে যদি ঘৰত নিতুল তই কিয় ভিডিও কৰি আছা ভিউ লাগে ল ভিউ ল ভিউ তোক মাৰি মোৰ ভিউ আনবা নালাগে ইগলাই ভিউ তোক মাৰি মোক ভিউ আনবা নালাগে তই বেয়া ব্যৱহাৰ কৰছা মোৰ লগত তই সৰি কোন তোৰ কি বয়স ডাঙৰ হ'ল নাই মই জাগে তাকে মোৰ নিজৰ ভুল থাকলে মই সৰি কলো মই ভুল নাই না তোৰ ভুল কি আছে তো তই কিয় বেয়া কথা কৈছা আহি বুকত ধৰছে কিবা ধৰছে লাঠিয়াৰ ইছ ৰাম মই নোৱাৰো ইহঁতৰ লগত এৰি দে না লঠিয়া কি কৰি আছা কি কৰি থাকে ইহঁতে কক বৌ কি অসভ্য কি কৰি আছে ইহঁতে এইবিলাক মই কি জানো অলপমান কাজিয়া লাগিলে বহুত দিন মানে বহুতে কৈও আছে কিবা কাজিয়া চাজিয়া হৈছে নেকি তো যি কি নহওক নাকি আছে না ঠিকে সব I am from Bongaigaon আচ্ছা and my favorite food is কি কম আৰু বাকি প্ৰেং ফটুৱা যি কি নহওক গাইছ এতিয়া গৈ থাকো ক'ত যাই আছো কৈ আছো ইপিনে ডিক্কি পুৰা কাপোৰ চাপোৰ going this side এইটো লৈ লোৱা ভণ্টি অ দাদা গাটো ভাল পাইছ অলপ তো গৈ আছো ক'ত যাই আছো কৈ আছো মই গা বেয়া লাগি এই তুমি যা you go this side no I am you go अरे केला মর যো পেপাৰ হে আছে আপৰ ফাৱাৰ বি কি ডাইৰেক্ট যাব নেকি নুবাই কিয় আজি কথা কব বুলি কৈছিল কিবা নতুন বুলি কৈছা জাঙা আনছোৱা তোৰ কাৰণে গাৰ্লফ্ৰেণ্ডৰ কাৰণে নাথাকে হাপিৰ কাৰণে নাযায় ৰাতি টাইম দেই বহুত গাৰ্লফ্ৰেণ্ডৰ কাৰণে আজিকালি আমাৰ লগত নাযায় আৰু তোৰ লগত সদায় ভিডিঅ'তে থাকো জানা এক বছৰ হৈ গ'ল মই মুছে মই আজি ধুইছিল হাফ পেন্টটো আৰু কবি না মিছা কথা এতে বসছি এই খনি দাড়ি নাই না ইয়ার কম পাইছে না सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना ক'ত গৈ আছো তই আনছা ইয়াৰ তই ইয়াৰ আনছা মই না নাই ইয়াৰ ইয়ে কৰবা উঠি আছে মই ইয়ালি মই আহিমে কিবা আছে এটা দুটা না এই কি ৰাতি থাকো আজি আমি টাইম এক্সপেন্ড কৰিম ৰাতি হিগলা নহয় তাৰ লগত যে আহিলো তই আনছা নেকি মই আনা নাই নন্দা আছে নন্দা কো মই আনা নাই তই কাল লগত যায় তুই ডাঙৰ কথা আমি তো একেলগে আহিছো তই সিঙ্গেল পিস কিবা এটা শুনবা নৰি কিবা খানা থাকা বুলি ক'লেও বনো ইউ আৰ মাই আগে বেষ্ট কৈছো বিটা মাৰি দিম কিন্তু মোৰ লগত হিজলামি নকৰবি দেই মোৰ লগত হিজলামি নকৰবি You are কিবা যা গাতে গা লুগালি হয় নেকি আপা পায় ছোৱালী হলি বেলে কিবা যা ইউ আৰ মাই বেষ্ট ফ্ৰেন্ড কিবা বেষ্ট ফ্ৰেন্ড নাজনো বেষ্ট ফ্ৰেন্ড উইথ বেনিফিট যা এতিয়া যদি কোনো ছোৱালী পিছত লগ পাই আছো ক'ত কি কৰি আছো গোটেইখিনি কম ইগলা চলিৰ লগত ব্লগ চব কৰবা মিছা কথা আৰে বগা আহি হৈছে ক'ত পাৰা নাচলো মই দেখাই নাছিলো কালা তো গাইছ এনেকে আহি পালো ৰ'ব এতিয়া আৰু ঠাইখনলৈকে যাম আৰু এইপিনে দুটা কাই এই কি কৰি আছিলি তুহুনেতে আমি ডিসকাশন মিটিং গ্ৰুপ মিটিং চেজা আজি ৰাতি আৰু গম পাব আৰু কি হয় কি কৰি আছিল তাৰ লগত কিবা কৰি আছে গ্ৰুপ মিটিং কিবা চুলি টিংকে ধৰি ধৰি ইয়াৰো ইয়ো তেৰা হয় এইটো তেৰা চলা এই মোক কি কৈছিল কিবা কথা পাতো বোলে মোক লৈ গেল তাতে মই বইলো বস্তু বুলি ক'লে কথা পাতবা নাযাবি কিবা বেয়া বস্তু ইয়াৰ স্বভাৱ বেয়া কিন্তু ইভিনিং গাইস ফাইনালি আহি পালো আয়ো এই তোক মই ধৰ কেমেৰা এ গেল গাইছ এটা গেল বলো আমি এতিয়া ভগীৰথী হোমষ্টে এখন ধুনীয়া হোমষ্টে মানে মানাসৰে এইপিনে দেখা পাইছে তাৰ পৰা আহিলে লেফটত এইটো তোৰ কি হ'ল তই ভালকে উবাই দিছা দেই দেখলি তো এইগুলো সব ভাল হৈ যাব হা মই দেখাই আছো ধুনীয়াকে আপোনালোকক এইপিনে হোমষ্টে আগত বল চলো হেই
এইপিনে দেখা পাইছে ৰুমবিলাক মই দেখাই আছোঁ আৰু আমাৰ ৰুমটো দেখাই আছোঁ ধুনীয়াকৈ এইবিলাক আৰু খাই এইবিলাক এতিয়া থাকিব নেকি আপোনালোকে কিবা আছে নেকি থাইলেণ্ড ক'ত যায় তো গাইছ দেখাই আছোঁ মই এইটোৱে হৈছে আজি মোৰ ৰুম সেয়া জীৱনত এটা উৰি গৈছে তো যি কি নহওক গাইছ এইটোৱে ৰুমটো ভালকৈ ৰাতিপুৱা বাৰু মই দেখুৱাম আপোনালোকক সেইতে দুটা বেড আছে আৰু কথা আৰু নাই একো বস্তু থবা লাগব এতিয়া থব নেকি ঘৰত এই নিজৰ ঘৰত বেছি গাইছ কবি আৰু মই কনজুচ বুলি হা খানা খুৱাইছো কি হ'ব জানো মই আৰু চাওক ইফালে চাৰ্ভ কৰি দি আছে মৰমৰ বহি আছে বগে এই হোমষ্টেটোত আহিলে একদম ঘৰুৱা খানা হা মোক ভাত বেছি লাগে আহি গেল ৰাতিৰ খানাটো ব্লগাৰেতো তোৰ দৰে নিৰামিষ খাব লগা হৈছে গম পাইছে না উপায় নাই নাখাওঁ উপায় নাই পইচা নোহালত আচ্ছা এইটো মাংসৰ ৰাবিছ ঠিকে আছে দে তিৰি আৰু একে মোটামুটি কমাই আৰু যি কি নহওক এতিয়া ভাতটো খাই এইটো মাংসৰ পিছ এই যে মাছ দিছে ব্লগটো আৰু কালি তেনেকৈ থাকি ৰাতি ধুনীয়াকৈ এইখন দেখাই পাইছে গেষ্ট হাউচটো কি ধুনীয়া মই বাৰু ৰিল এটা দি দিম আপোনালোকৰ কাৰণে ধুনীয়াকৈ যদি আহিব পাৰে সেইপিনে ধুনীয়াকৈ ৰেষ্টৰ কাৰণে আছে মানে চিল কৰাৰ কাৰণে ৰাতি আৰু এটা বস্তু ইয়াতে ভাল লাগিছে কি কৈ আছোঁ এইটো মই এই লাইটটোৰ লগত প্লাছ এই খেৰী ঘৰ মানে বহুতেই ঘৰ চকা এইটো চিনি নাপায় ঘৰ চিৰিকা বুলি কয় এইবিলাক নায়েই আজিকালি সেইকাৰণে ইয়াত আছে মানে ৰাতি আহিলোঁ না সেইকাৰণে ভালকৈ দেখুওৱা হোৱা নাছিলে আপোনালোকে চিনিয়ে পাব লোকেলখিনিয়ে তো তথাপি মই ভালকৈ দেখাই আছোঁ এতিয়া ঘৰলৈকে যাওঁ ৰাতি ভালে লাগিল খুব বেছি আৰু গোটেইখিনি তলত থাকিব নাম্বাৰ চাম্বাৰ কোনোবা যদি আহোঁ বুলি ভাবি আছে মানে বহুতকে ৰিজৰ্ট চিজৰ্ট নালাগে এনেকৈ হোমষ্টে টাইপৰ লাগে তো সেইকাৰণে কৈছোঁ যদি আহোঁ বুলি ভাবি আছে আহিব পাৰে কোনো প্ৰব্লেম নাই মই নাম্বাৰ চাম্বাৰ গোটেইখিনি দি দিম আৰু এতিয়া লোকেশ্যনটো আপোনালোক ধুনীয়াকৈ কৈ আছোঁ এইপিনে দেখা পাইছে গেষ্ট হাউচটো এইপিনে আৰু এইপিনে ছেকেণ্ড গেটটো আৰু এইপিনে ফাৰ্ষ্ট গেটটো তো প্ৰথমতে কোৱা হোৱা নাছিলে সেইকাৰণে ক'লোঁ ছাৰ ফাৰ্ষ্ট গেটৰ পৰা আহিলি লেফ্ট চাইড ছেকেণ্ড গেটৰ পৰা আহিলি ৰাইট চাইড বঢ়িয়া তই আহিবিয়ে কালি মানে আৰু এনে